গুড মৰ্ণিং। আজি গণতন্ত্ৰ দিৱস 26 জানুৱাৰী। বহুতেই এই কথাটো কনফিউজ থাকিব পাৰে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ। জানিব তাৰ মাজতে বহুতে জানো, তথাপিও মই ক'ব মন গ'ল। 15 আগষ্ট ফ্লেগ হোষ্টিং, পতাকা উত্তোলন, আৰু 26 জানুৱাৰী ফ্লেগ আনফাৰ্লিং, মানে পতাকা উৰুৱা বা পতাকা মেলি ধৰা। তাৰমানে 15 আগষ্ট 1947 চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিলে, এখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। সেইকাৰণে পতাকা উত্তোলন, দাসত্ব অৱস্থাৰ পৰা স্বাধীনতাৰ দিশে আগবাঢ়া, সেইকাৰণে পতাকা উত্তোলন। আৰু 26 জানুৱাৰী 1950 চনত এই স্বাধীন ৰাষ্ট্ৰখন কেনেকৈ সংবিধান আৰু আইনৰ দ্বাৰা শাসিত হ'ব তাৰে কাৰ্যকৰী হৈছিলে। সেইকাৰণে ফ্লেগ হোষ্টিংটো 15 আগষ্টত হৈয়ে গ'ল, মানে 1947 চনত 1947 চনৰ 15 আগষ্টত ফ্লেগ হোষ্টিং হ'ল। এতিয়া 26 জানুৱাৰীত সেই উত্তোলন হোৱা পতাকাখন উৰুৱাব। সেইটো মানে বহুতকে কেৱল ফ্লেগ হোষ্টিং বুলিয়ে কোৱা শুনো। সেইকাৰণে মই ভাবিলোঁ কি মই যিহেতু ভিডিঅ' কৰিছোঁ সেইকাৰণে কৈ দিওঁ।